চতিয়াৰ উত্তৰ অঞ্চলৰ গাঁৱৰ বিটিআৰত অন্তৰ্ভুক্তি ৰাইজৰ মাজত অস্থিৰতা বিটিআৰত নথকাৰ প্ৰতিবাদত বিশাল ৰাজহুৱা সভা চতিয়াৰ উত্তৰ অঞ্চলৰ কেইবাখনো অসমীয়া আৰু আদিবাসী গাঁৱৰ বিটিআৰৰ অন্তৰ্ভুক্তিৰ সিদ্ধান্তই স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই পৰিৱৰ্তনৰ ফলত এই অঞ্চলৰ লোকসকলে পূৰ্বৰ বিশ্বনাথ বিধানসভা সমষ্টি আৰু বিশ্বনাথ জিলাৰ সৈতে থকা সম্পৰ্ক হেৰুৱাব লাগিব আৰু তাৰ পৰিৱৰ্তে মাজবাট বিধানসভা সমষ্টি আৰু ওদালগুৰি জিলাৰ অধীনলৈ যাব লাগিব। এই সিদ্ধান্তই ৰাইজৰ মাজত অস্থিৰতা বিভ্ৰান্তি আৰু ভৱিষ্যতৰ প্ৰতি আশংকাৰ সৃষ্টি কৰিছে। বিটিআৰ গঠনৰ পৰাই ইয়াৰ সীমা নিৰ্ধাৰণ আৰু অঞ্চলৰ অন্তৰ্ভুক্তি বিষয়টো বিতৰ্কিত হৈ আহিছে। শেহতীয়াকৈ চতিয়াৰ উত্তৰ অঞ্চলৰ কেইবাখনো গাঁৱক বিটিআৰৰ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তই স্থানীয় অসমীয়া আৰু আদিবাসী সম্প্ৰদায়ৰ মাজত অসন্তোষৰ সৃষ্টি কৰিছে। এই সিদ্ধান্ত ৰাইজৰ অগোচৰে লোৱাৰ অভিযোগ ৰাইজৰ। বিটিআৰত এই গাঁওসমূহক সংযোজিত কৰাৰ প্ৰতিবাদত আজি সাপেক্ষাতীত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী অৱনী বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৫% বড়ো লোক নথকা গাঁও অন্তৰ্ভুক্তিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ মতে এই পৰিৱৰ্তনৰ পূৰ্বে তেওঁলোকৰ সৈতে কোনো পৰামৰ্শ বা আলোচনা কৰা হোৱা নাই, যাৰ ফলত তেওঁলোকৰ মতামতক গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। এই পূৰ্ণ গঠনে গাঁওকেইখনৰ প্ৰশাসনিক আৰু ৰাজনৈতিক পৰিচয়ত ডাঙৰ পৰিৱৰ্তন আনিব। পূৰ্বৰ বিশ্বনাথ বিধানসভা সমষ্টি আৰু বিশ্বনাথ জিলাৰ পৰিৱৰ্তে এই গাঁওসমূহ মাজবাট বিধানসভা সমষ্টি আৰু ওদালগুৰি জিলাৰ অধীনলৈ যাব, যিটো বিটিআৰৰ অংশ। এই পৰিৱৰ্তনৰ ফলত স্থানীয় লোকৰ ভোটাধিকাৰ, প্ৰশাসনিক সেৱা আৰু সাংস্কৃতিক পৰিচয়ৰ ওপৰত প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে আজিৰ প্ৰতিবাদী সভাত। ৰাইজৰ প্ৰতিক্ৰিয়া আৰু আশংকা চতিয়াৰ উত্তৰ অঞ্চলৰ ৰাইজৰ মাজত এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে যুক্তি দৰ্শাইছে যে এই অঞ্চলৰ জনসংখ্যাৰ অধিকাংশই অসমীয়া আৰু আদিবাসী সম্প্ৰদায়ৰ আৰু বিটিআৰত অন্তৰ্ভুক্তিৰ ফলত তেওঁলোকৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয়ৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। বিটিআৰৰ প্ৰশাসনিক ব্যৱস্থাৰ অধীনলৈ যোৱাৰ ফলত স্থানীয় লোকে পূৰ্বৰ বিশ্বনাথ জিলাৰ সৈতে থকা সুবিধা যেনে প্ৰশাসনিক, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সেৱাৰ সুবিধা হেৰুৱাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। আজি অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত বিটিআৰৰ পৰা এই গাঁওসমূহ কৰ্তনৰ বাবে চৰকাৰক পতিয়ন নিয়াবলৈ এখন সমিতি গঠন কৰে। আজিৰ এই সভাত স্পষ্ট কৰে বড়ো জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীত বিটিআৰ গঠন হোৱাত আদৰণি জনাই এয়া বড়ো জনগোষ্ঠীৰ প্ৰতি বিদ্বেষ নহয়, মাত্ৰ আইনসন্মতভাৱে অনা বড়ো গাঁওবিলাক অন্তৰ্ভুক্তহে কৰক। নমস্কাৰ, আমি আটাইকেইটা চেনেলৰ সাংবাদিকসকললৈ আমি আজি সভাৰ তৰফৰ পৰা কৃতজ্ঞতা তথা ধন্যবাদ জনাইছোঁ। এটা কথা হ'ল ভূমিপুত্ৰ বড়ো ভাইসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা, এটা দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত তেখেতসকলে যে বিটিআৰ সেয়া পাইছে, আমি তাৰ বাবে সুখী বা আমি স্বাগতম জনাইছোঁ। তেখেতসকলৰ এই দাবী সফল হোৱাত আমিও তাৰ বাবে স্বাগতম জনাইছোঁ তেখেতসকলক। কিন্তু কথা হ'ল যে যি দাবী পূৰণ হ'ল সেয়া আমি ভাল পাইছোঁ, তেখেতসকলৰ লগত আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। কিন্তু তাৰ পৰিৱৰ্তে আমাৰ যি বড়ো অধ্যুষিত গাঁও, এই গাঁওসমূহ যি বিটিআৰত অন্তৰ্ভুক্ত হোৱাত আমাৰ কিছু আমি অসুবিধাত পৰিছোঁ। এই ফলশ্ৰুতিত আমাৰ আজি সভা অনুষ্ঠাসকলে অনুষ্ঠিত কৰিছে। এই সভাত বিভিন্নজনে বিভিন্ন বক্তব্য প্ৰকাশ কৰিছে যে আমি যিসমূহ গাঁও বড়ো অধ্যুষিত গাঁওসমূহ বড়োলেণ্ডত বা বিটিআৰত অন্তৰ্ভুক্তি হৈছে, সেই গাঁওসমূহ যাতে আমাৰ যি পূৰ্বতে আমি যেনেকৈ আছিলোঁ, ধৰক আমি নদুৱাৰ সমষ্টি বা বিশ্বনাথ সমষ্টিত আমি আছিলোঁ, আমি যেনেধৰণে আছিলোঁ তেনেকেই সেই পূৰ্বত যেনেকৈ আছিলোঁ তেনেকৈ থাকিব বিচাৰোঁ। যিহেতু আমি বড়ো নহয় বা আমি তেনেকুৱা কোনো জনগোষ্ঠীয় মানুহ নহয়, আমাৰ বিভিন্ন আমাৰ প্ৰত্যেকৰ একোখন সমাজ আছে। সেই সমাজ ব্যৱস্থাত আমি চলিবলৈ কিছু অসুবিধা হ'বলৈকে আমি বিটিআৰত অন্তৰ্ভুক্ত হ'লে সেই তেনেকুৱা কিছু ক্ষেত্ৰত ধৰক এতিয়া আমাৰ জিলা হৈছে ওদালগুৰি বা আমাৰ সমষ্টিটো হৈছে ৰৌতা সমষ্টি। এতিয়া আমি যিকোনো এটা কাৰ্যালয় কেন্দ্ৰিক কামৰ বাবে আমি ওদালগুৰিলৈকে বা ৰৌতালৈকে যাব লাগিব, তেনেকুৱা কিছু অসুবিধা আহি পৰিব। সেই অসুবিধাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি বিটিআৰত যে আমাৰ যিসমূহ গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে, যিখিনি অনাবড়ো অধ্যুষিত অঞ্চল বা যিসমূহ গাঁও
অন্তৰ্ভুক্ত কৰিছে সেই গাঁওসমূহ যাতে কৰ্তন কৰি আমি পূৰ্বতে যেনেধৰণে আছিলোঁ তেনেধৰণে থাকিবলৈ দিলে সুবিধা হ'ব বুলি ভাবিছোঁ। আৰু আমি পুনৰবাৰ ক'ম যে BTR বড়ো ভাইসকলৰ ভূমিপুত্ৰ বড়ো ভাইসকলে যি BTR লাভ কৰিছে তাত আমাৰ কোনো আক্ষেপ নাই বা আমাৰ কোনো দ্বিমত নাই বা কোনো বেলেগ ভাৱ নাই। কিন্তু আমি ভাল পাইছোঁ তেখেতসকলে যি দীৰ্ঘদিনীয়া দাবী সেই দাবীটো তেখেতসকলৰ পূৰ্ণ হৈছে, তেখেতসকলৰ যি আন্দোলন সফল হৈছে তাৰ বাবে আমি স্বাগতম জনাইছোঁ। কিন্তু যিসমূহ অনাবড়ো অধ্যুষিত গাঁও সেই গাঁওসমূহ যাতে তাৰপৰা কৰ্তন কৰি আমাক আগৰ দৰে চলিবলৈ দিয়ে তাৰ প্ৰতি আমি তেখেতসকলে আহ্বান জনাইছোঁ। এই ৰাজহুৱা সভাৰ তৰফৰ পৰা আপোনালোকৰ সাংবাদিক বা আপোনালোকৰ নিউজ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আপোনালোকে গম পাইছে যে আমাৰ যিখিনি অনাবড়ো অধ্যুষিত অঞ্চল আমাৰ নদুৱাৰৰ উত্তৰ অঞ্চলটো বহুখিনি গাঁও BTRত অন্তৰ্ভুক্ত হৈছে, য'ত নেকি আমাৰ ভীতিগ্ৰস্ত হৈছে, আমাৰ আদিবাসী অসমীয়া সকলো ভীতিগ্ৰস্ত হৈছে। আমি ৰৌতাত যাব লাগিব, ওদালগুৰি যাব লাগিব, কোনো কাৰণতে আমি এইটো মানি লোৱা নাই। আৰু যাৰ বাবে আজি ৰাজহুৱা সভা আহ্বান কৰা হৈছে। আজি বহু হাজাৰো ৰাইজ ইয়াত উপস্থিত হৈছে, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আমি আজি এই ৰাজহুৱা সভাৰ যোগেদি গোটেই ৰাইজৰ স্বাক্ষৰলৈ আমি আবেদন কৰিম যে BTRৰ পৰা আমাৰ নাম কৰ্তন কৰিব লাগে। আৰু যদি প্ৰশাসনে BTRৰ পৰা আমাৰ নামসমূহ কৰ্তন নকৰে তেতিয়া পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ চৰকাৰৰ পৰা বা বিভাগীয় কাৰ্যালয়ৰ পৰা অনুমতি লৈ পেলাই আমি হয়তো ডাঙৰ কাৰ্যসূচী ল'বলৈ আমি আগবাঢ়িছোঁ আৰু ল'ব লাগিবই। কাৰণ কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ, BTRত আমি অন্তৰ্ভুক্ত হ'ব নোৱাৰোঁ। বহুখিনি আমাৰ সমস্যা হ'ব। বিশেষকৈ চাওক, আমাৰ নিজৰ গাঁওখন বৰপাম তিনিআলি, এই গাঁওখনত মাত্ৰ মানুহ আছে মাত্ৰ 14 ঘৰ, ভোট আছে 45টা, আৰু আমাৰ বাকী অন্য অসমীয়া আদিবাসী মানুহ আছে 100টাধিক গাঁও আছে, মাত্ৰ 5% বড়ো মানুহ। কিন্তু গোটেই বৰপাম তিনিআলি গাঁওখনেই BTR সামৰি লৈছে। কিন্তু আমি এই আপোনালোকৰ চেনেলৰ যোগেদিয়ে আমি প্ৰশাসনক জনাব বিচাৰিছোঁ, অতি সোনকালে যিকোনো কাৰণতে আমাক BTRৰ পৰা মুক্ত কৰিব লাগে। আৰু বড়ো ভাইসকলৰ যি তেওঁলোকৰ দীৰ্ঘদিনীয়া যিখিনি দাবী আছিলে সেই দাবী পূৰণ হৈছে। BTRত তেওঁলোকে যি কৰে কৰক, উন্নয়ন কৰে, কিবা কৰে কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ গাঁওসমূহৰ ক্ষেত্ৰত কোনো BTRত আমি অন্তৰ্ভুক্ত নহওঁ আৰু বৰ্তমানো নহওঁ, আমি ভৱিষ্যতলৈ নহওঁ। যি কৰিব লাগে আমি গোটেই উত্তৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ আমি দৰকাৰ শোভাযাত্ৰা কৰি DC অফিচ আমি ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। এইখিনিয়ে আমাৰ ক'বলগীয়া। আমি যি আমাৰ বড়ো ভাইসকলৰ দীৰ্ঘদিনীয়া দাবী তেওঁলোকে BTR ইতিমধ্যে পাইছে, আমি তাত সুখী হৈছোঁ। কিন্তু তাৰ মাজতে আমাৰ যি অনাবড়ো লোকসকল, আমাৰ যি শতকৰা 5% তাত বড়ো ব্যক্তি নাই, তেনেস্থলত সেই গাঁওসমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে আমি সেই কথাটোৱে দুখ প্ৰকাশ কৰিছোঁ। আগত যিহেতু 42খন গাঁও সংযুক্ত হৈছিল আৰু তাত বড়োসকলেই আছিল, গতিকে তাত আমাৰ কোনো ক'বলগীয়া নাছিল। কিন্তু এতিয়া যি এই নতুনকৈ 22 জুলাই তাৰিখে যি লিষ্ট এখন ওলাইছে তাত 80খন গাঁও অন্তৰ্ভুক্ত হৈছে। নতুনকৈ আৰু 38খন গাঁও অন্তৰ্ভুক্ত আমাৰ ভাষিক অসমীয়া বা আদিবাসী নেপালী ৰাইজসকল তাত অন্তৰ্ভুক্ত হৈছে। তাত আমাৰ আপত্তি আছে, কাৰণ তেখেতসকলৰ দাবী পূৰণ কৰিবলৈ যাওঁতে আমাৰ যি অধিকাৰ খৰ্ব কৰিবলৈ গৈছে তাত আমি দুখ পাইছোঁ। গতিকে আমি প্ৰশাসনক এই বিষয়ে জগৰীয়া কৰিছোঁ, কাৰণ প্ৰশাসনে এই বিষয়টো সম্পূৰ্ণভাৱে জ্ঞাত। আৰু বড়ো ভাইসকলে তেওঁলোকৰ নিজৰ দাবীসমূহ পূৰ্ণাংগ ৰূপত দিবৰ কাৰণে হয়তো তেওঁলোকে এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰিলে, কিন্তু প্ৰশাসনে কি কৰি আছে বা অন্যান্য ৰাজনৈতিক নেতাসকলে কি কৰি আছে, যে তেওঁলোকেও জানিব লাগিছিলে যে আমাৰ এই ভাষিক অসমীয়া ভাইসকলক বা আমাৰ ৰাইজসকলক তাত অন্তৰ্ভুক্ত কৰিব নালাগিছিল। তো আমাৰ ইতিমধ্যে প্ৰশাসনৰ লগতো জগৰীয়া এইকাৰণেই কৰিবলৈ গৈছোঁ, তেখেতসকলে এই কামভাগ সিহঁতে নিজে হাতেৰে কৰিছে। গতিকে তাত আমি সেইকাৰণে আমাৰ যি প্ৰশাসনত আয়ুক্ত, জিলা আয়ুক্ত আছে তেখেতকে আমি সম্পূৰ্ণ জগৰীয়া কৰিবলৈ আমি উঠি পৰি লাগিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে যেতিয়া আমাক ভুল কৰিছে তেওঁলোকে আমাক সংশোধন কৰাৰো দায়িত্ব তেওঁলোকে ল'ব লাগিব বুলি মই ফালৰ পৰা মতামত আগবঢ়াইছোঁ।